নমস্কাৰ ছাৰ বাইদেউসকল, ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে শিক্ষা বিভাগে দিছে এটি কঠোৰ নিৰ্দেশনা। যিটো নিৰ্দেশনা অমান্য কৰিলেই শিক্ষক কৰ্মচাৰীসকলে বিভাগীয় শাস্তিৰ সন্মুখীন হ'ব লাগিব। হয়, এয়া চাওক, অসম চৰকাৰৰ শিক্ষা বিভাগে এই নিৰ্দেশনাখনৰ জৰিয়তে জনাইছে যে সকলো চৰকাৰী প্ৰাদেশিকৃত প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰী তথা সহকাৰী শিক্ষক শিক্ষয়িত্ৰীসকলৰ অৱগতিৰ বাবে জনোৱা হ'ল যে শ্ৰেণীকোঠাত পাঠদানৰ সময়ত শিক্ষক শিক্ষয়িত্ৰীসকলে মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰিব। বিভাগীয় কৰ্তৃপক্ষৰ কোনো জৰুৰী নিৰ্দেশনা বা চৰকাৰী নিৰ্দেশ পালন কৰাৰ স্বাৰ্থত প্ৰয়োজন হ'লেহে শ্ৰেণীকোঠাত মোবাইল ফোন ব্যৱহাৰ কৰাৰ অনুমতি প্ৰদান কৰা হ'ব। অন্যথা শ্ৰেণী চলি থকাৰ সময়ত মোবাইল ফোন সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ'ল। এই নিৰ্দেশনা অতি শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ সকলো বিদ্যালয়ৰ প্ৰধান শিক্ষকক দায়িত্ব অৰ্পণ কৰা হৈছে। ইয়াৰ উলংঘন কৰিলে বিভাগীয়ভাৱে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ'ব। জিলা প্ৰাথমিক শিক্ষা বিষয়া বজালী। হয় ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে বজালী জিলাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়াই এই নিৰ্দেশনাখনৰ জৰিয়তে জনাইছে যে এতিয়াৰে পৰা বজালী জিলাৰ সকলো চৰকাৰী প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰী তথা সহকাৰী শিক্ষক শিক্ষয়িত্ৰীসকলে পাঠদানকালীন শ্ৰেণীকোঠাত মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰিব। যদি কোনো শিক্ষক কৰ্মচাৰীয়ে শ্ৰেণীকোঠাত মোবাইল ফোন ব্যৱহাৰ কৰে তেন্তে বিভাগীয়ভাৱে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি এই নিৰ্দেশনাখনৰ জৰিয়তে জনাইছে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় শিক্ষক কৰ্মচাৰীসকলৰ বাবে এটি কঠোৰ নিৰ্দেশনা হয়। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।